হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত আছাম টেট 2021-ৰ অসমীয়া বিষয়ৰ এটি দৰকাৰী পাঠ পদ্মনাথ গোহাঁই বৰুৱা এই সম্পৰ্কে আজি আমি কিছু কথা এই ভিডিঅ'ৰ জৰিয়তে জানিম। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। আৰু আপোনালোকৰ যদি কোনোবা এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান সংখ্যক ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব। মৰমৰ বন্ধু বান্ধৱীসকল, আহকচোন বাৰু আজি আমি এই ভিডিঅ'ৰ জৰিয়তে পদ্মনাথ গোহাঁই বৰুৱা সম্পৰ্কে কিছু কথা জানি লওঁ। তেখেত পদ্মনাথ গোহাঁই বৰুৱা একেদৰে এগৰাকী কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। গতিকে আপোনালোকে পদ্মনাথ গোহাঁই বৰুৱাৰ যি ভিন্নমুখী যি চৰিত্ৰ আছিল, তেখেতে বিভিন্ন দিশত যে তেওঁৰ পাৰদৰ্শী আছিল, আমি তাৰ প্ৰমাণ পাইছোঁ। এগৰাকী কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। এইজন ব্যক্তিৰ জন্ম হৈছিল 1871 চনৰ 24 অক্টোবৰত লখিমপুৰ জিলাৰ নাকাৰী গাঁৱত। গতিকে আমাক প্ৰশ্ন সুধিব পাৰে, তেওঁ কেতিয়া জন্ম হৈছিল, জন্ম চন বা তাৰিখটো সুধিব পাৰে, বা তেখেত অসমৰ কোন ঠাইত জন্মগ্ৰহণ কৰিছিল। আমি গম পাইছোঁ লখিমপুৰ জিলাৰ নাকাৰী গাঁৱত। বা পৰৱৰ্তী প্ৰশ্ন সুধিব, তেখেতৰ পিতৃ মাতৃৰ নাম কি আছিল। পিতৃৰ নাম আছিল গিনাৰাম গোহাঁই বৰুৱা আৰু মাতৃৰ নাম আছিল লক্ষ্মী দেৱী। গতিকে ইয়াত আমাৰ প্ৰশ্ন হৈছে পিতৃৰ নাম বা মাতৃৰ নাম সুধিব পাৰে। পৰৱৰ্তী খণ্ডত জানিম আমি তেখেতৰ শিক্ষা জীৱন। উত্তৰ লখিমপুৰ, শিৱসাগৰ আদি ঠাইত হাইস্কুলীয় শিক্ষা লাভ কৰে। পৰৱৰ্তী সময়ত তেখেতে 1890 চনত কহিমাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। এটি সুধিব পাৰে যে আমাক তেখেতে কিমান চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ক'ৰ পৰা হৈছিল। পৰৱৰ্তী আমি জানিছোঁ উচ্চ শিক্ষা লাভৰ বাবে কলিকতালৈ গৈছিল যদিও শিক্ষা সম্পূৰ্ণ নহয়, আধাতে তেখেতে গুচি আহে। গতিকে আমি এইখিনি তেখেতৰ শিক্ষা জীৱন সম্পৰ্কে জানিলোঁ। পৰৱৰ্তী খণ্ডত জানিম তেখেতৰ কৰ্মজীৱন। কহিমা আৰু যোৰহাটত কিছুকাল শিক্ষকতা কৰে। পৰৱৰ্তী সময়ত 1893 চনত তেজপুৰৰ নৰ্মেল স্কুললৈ আহে আৰু তাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। 1906 চনত তেখেতে প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰে আৰু ইংৰাজ চৰকাৰে এই সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল আৰু এই পেঞ্চনৰ মাত্ৰা আছিল পৰিমাণ আছিল 25 টকা। গতিকে ইয়াত আমাক প্ৰশ্ন সুধিব পাৰে যে অসমৰ প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তিগৰাকী কোন। উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। কোনে এই পেঞ্চন প্ৰদান কৰিছিল, ইংৰাজ চৰকাৰে। পৰিমাণ কিমান আছিল, 25 টকা। গতিকে ইয়াত আমি কিছু কথা জানিলোঁ। কোনবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল তাৰে এটা প্ৰমাণ লওঁ। আমি সকলোৱে জানো যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকীৰ নাম হৈছে পদ্মনাথ গোহাঁই বৰুৱা। 1917 চনৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল তেওঁ। আৰু আমাক প্ৰশ্ন সুধিব পাৰে সেই অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল, শিৱসাগৰত। কেতিয়া হৈছিল, 26 আৰু 27 ডিচেম্বৰ 1917 চন। 1918 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে তেখেতক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছিল। 1918 চনত অসম ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় অধিৱেশনত তেখেত সভাপতিৰ আসন সলনি কৰিছিল। 1919 চনৰ অসম এছ'চিয়েশ্যনৰ বৰপেটা অধিৱেশনৰ তেখেত সভাপতি আছিল। সদৌ অসম আহোম এছ'চিয়েশ্যনৰ 1941 চনৰ শিৱসাগৰ অধিৱেশনৰ তেখেত সভাপতি আছিল। অসম ভাষা উন্নতি সাধিনী সভা, এই অসম ভাষা সাহিত্য উন্নতি সাধিনী সভাৰ তেখেত প্ৰধান উপদেষ্টা আছিল। আৰু তেখেতে কিছুকাল উষা, বিজুলী, আসাম বন্তি এইকেইখন আলোচনী আৰু বাতৰিকাকতৰ তেখেতে কিছুকাল সম্পাদনা কৰিছিল, উষা, বিজুলী আৰু আসাম বন্তি। পৰৱৰ্তী খণ্ডত জানিম আমি তেখেতৰ উপন্যাসৰ বিষয়ে। তেখেতৰ দুখন জনপ্ৰিয় উপন্যাস হৈছে ভানুমতী 1891 চনৰ আৰু লাহৰী 1891 আৰু 1892 চনত প্ৰকাশিত। তেখেতৰ প্ৰহসনমূলক নাটক যিবিলাক ৰচনা হৈছিল সেইবিলাক হৈছিল গাঁওবুঢ়া, টেটুন তামুলী, ভূত নে ভ্ৰম। গতিকে আমাক বহুত বেছি সময় এটা প্ৰশ্ন দিয়ে যে এইটো ভানুমতী উপন্যাস সম্পৰ্কীয় প্ৰশ্ন। গতিকে আপোনালোক উপন্যাস দুখনৰ নাম মনত ৰাখিব আৰু কেতিয়াকে প্ৰকাশ পাইছিল। প্ৰকাশটো ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু নাম দুখন আমাৰ বহুত গুৰুত্বপূৰ্ণ হয়। তেখেতে পৌৰাণিক নাটকৰ নাম হয়, যিটো নাটক তাৰ শিৰোনাম হৈছে বাণৰজা। তেখেতৰ আত্মজীৱনী সেয়া আছিল মোৰ সোঁৱৰণী। ই অৱশ্যে সম্পূৰ্ণ অৱস্থাত পোৱা যোৱা নাই, ই সম্পূৰ্ণ নহয়, আধাখিনিয়ে লিখা হৈছিল বা অসম্পূৰ্ণ অৱস্থাত ইয়াক পোৱা গৈছিল। গতিকে আমাক কেতিয়াবা প্ৰশ্ন সুধে যে পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীৰ শিৰোনাম কি আছিল, তেতিয়া হ'ল মোৰ সোঁৱৰণী। তেখেতে ধৰ্মমূলক গ্ৰন্থ ৰচনা কৰিছে।
ধৰ্মমূলক গ্ৰন্থৰ ভিতৰত শ্ৰীকৃষ্ণ আৰু গীতাহাৰ। আৰু আমাক বহুতবাৰ প্ৰশ্ন সুধে যে গীতাহাৰ যিখন কিতাপ তেখেতে ৰচনা কৰিছে পদ্মনাথ গোহাঁই বৰুৱাই, ইয়াৰ মূল কি বা ই কিহৰ আলমত লিখা হৈছিল, কিহৰ ভিত্তিত লিখা হৈছিল? উত্তৰ দিছে শ্ৰীমদ ভাগৱত গীতাৰ আলমত এই গ্ৰন্থখন লিখা হৈছিল। ধৰ্মমূলক গ্ৰন্থ দুখন শ্ৰীকৃষ্ণ আৰু গীতাহাৰ। নিশ্চয়কৈ আপোনালোকে এই পাঠটিৰ মই যিখিনি আপোনাৰ লগত শ্বেয়াৰ কৰি আছো আপোনালোকে বুজি পোৱাত নিশ্চয় একো অসুবিধা হোৱা নাই। আৰু ভিডিঅ'টো কেনে পাই আছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ এই কমেণ্ট আমাক বহুতখিনি পৰৱৰ্তী ভিডিঅ' বনোৱাত অনুপ্ৰাণিত কৰে। গতিকে আপোনালোকে যদি ভিডিঅ'টি কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। পৰৱৰ্তী খণ্ড জানিম তেখেতৰ প্ৰকৃত অন্য গ্ৰন্থসমূহ কি কি আছে। জুৰণি, ফুলৰ চানেকি, জয়মতী, গদাধৰ, সাহিত্য সংগ্ৰহ, নীতি শিক্ষা, অসম বুৰঞ্জী আৰু লীলাকাব্য। লীলাকাব্য তেখেতৰ পত্নীৰ বিয়োগৰ পিছত বিৰহজনিত কিছু কবিতা লীলাকাব্যত আছে। বাকী গ্ৰন্থসমূহৰ নাম আকৌ কৈ দিছো বাৰু আপোনাক। জুৰণি, ফুলৰ চানেকি, জয়মতী, গদাধৰ, সাহিত্য সংগ্ৰহ, নীতি শিক্ষা, অসম বুৰঞ্জী আৰু লীলাকাব্য। গতিকে আপোনালোকে এই গ্ৰন্থকেইখনৰ নাম অলপ মনোযোগেৰে লিখি ল'ব, আপোনাৰ নোটবুকত লিখি ল'ব। নিশ্চয়কৈ ইয়াত আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় বা পৰীক্ষা হলত গৈ ই আমাক কনফিউজ নকৰে। 1933 চনত তেখেতক ৰায় বাহাদুৰ উপাধি দিয়া হৈছিল আৰু এইজনা মহান সাহিত্যিকৰ মৃত্যুবৰণ কৰে 1946 চনৰ 7 এপ্ৰিলত। গতিকে এইখিনি আছিল পদ্মনাথ গোহাঁই বৰুৱা সম্পৰ্কে কিছু কথা। আপোনালোকে যদি এই পাঠৰ লগত জড়িত কিবা আপোনালোক সুধিব বিচাৰে নিশ্চয়কৈ সুধিব পাৰে, কমেণ্ট বক্সত জনাব। আৰু এই ভিডিঅ'ৰ পূৰ্বেও মই অসমীয়া বিষয়ৰ লগত জড়িত 4টা ভিডিঅ' মোৰ ইউটিউবত আপলোড কৰিছোঁ। সেইবিলাক আছিল হেম বৰুৱা সম্পৰ্কে কিছু কথা, এটি আছিল ডক্টৰ নিৰুপল প্ৰভা বৰদলৈ সম্পৰ্কে কিছু কথা, এটি প্ৰশ্নোত্তৰ হিচাপে আছে লক্ষ্মীনাথ বেজবৰুৱা সম্পৰ্কে কিছু দৰকাৰী প্ৰশ্নোত্তৰৰ এটা ভিডিঅ', আৰু এটি আছে অসমীয়া বিষয়ে এটি সানমূল্যী প্ৰশ্নোত্তৰৰ ভিডিঅ' ইতিমধ্যে মোৰ ইউটিউব চেনেলত আপলোড কৰা আছে। আৰু প্ৰত্যেকটো ভিডিঅ'ৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাবলৈ নাপাহৰিব। আৰু মোৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোক সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ।